আজি আমার ছট পূজা কোকরাঝার জিলা সমিতির উদ্যোগত আজি আমি ছট পূজাত উপস্থিত হই। সেই ছট পূজাতে আমি এখন জুবিন গাৰ্গৰ স্মৃতিত পুষ্পমাল্য অৰ্পণ কৰিবলৈ আমি সুযোগ পাইছো। গতিকে আজি আমাৰ হিন্দীভাষী সমাজৰ এটা বিশিষ্ট পূজা। আজিৰ এই পূজা মণ্ডপৰ থ্ৰুৱেদি আমি এটা সুযোগ পাই তেখেতকো আমি আজি মানে শ্ৰদ্ধাঞ্জলি যাচিবলৈ মানে সুযোগ পাইছো। গতিকে আমাৰ আজি এই ছট পূজাৰ শ্ৰদ্ধালু ভক্তৰ মাজতে যাতে আমাৰ জুবিন গাৰ্গে চিৰ শান্তি, তেখেতৰ আত্মাই শান্তি পায়, যাতে বৈকুণ্ঠত বাস হয়, সেইকাৰণে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো। আৰু আমাৰ এই ছট পূজা যিমান শ্ৰদ্ধালু ভক্ত জনগণ ইয়াতে উপস্থিত হৈছে, সকলোৱে তেখেতৰ চিৰ শান্তিৰ কাৰণে এটা প্ৰাৰ্থনা যাচিছে। গতিকে তেখেতে মানে স্বৰ্গত যাতে বাস হয়। আৰু আমাৰ এই পূজাখিনি আমি ভগৱানৰ লগত, সূৰ্য দেৱতাৰ লগত এটা কামনা কৰিছো, যাতে সকলোৱে যিমানবোৰ মানুহে নিজৰ মনোবাঞ্ছিত কৰি মানে পূজাটো কৰিছিল, সকলোৰে মনোবাঞ্ছনাটো কামনা হওক। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই, সূৰ্য দেৱতাক প্ৰাৰ্থনা জনাই মোৰ দুআষৰ ক'বলগীয়া ইয়াতে সমাপ্ত কৰিলো। জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় আই অসম।